পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ আৰু কেইটা দিন সমগ্ৰ ৰাজ্যৰ আন আন জিলাৰ লগতে সীমান্ত জিলা কৰিমগঞ্জতো মৃৎশিল্পীসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে কিয়নো যোৱা বছৰৰ পৰা মহামাৰী কৰোনাৰ বাবে তেওঁলোকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্তু এইবুলি দুৰ্গা পূজাৰ আগৰে পৰা সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জতো কৰোনা সংক্ৰমণৰ শংকা যথেষ্ট মাত্ৰাত হ্ৰাস পাইছে যাৰ বাবে চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিলে শিথিলতা আৰু এই ক্ষেত্ৰত মৃৎশিল্পীসকলৰ মাজত এক উৎসাহ পৰিলক্ষিত হৈছিলে আৰু এইবাৰ আৰু কেইদিন পিছত যেহেতু দীপাৱলী এই দীপাৱলীলৈ মৃৎশিল্পীসকলে যথেষ্ট ব্যস্ততা পৰিলক্ষিত হৈছে মই এই মুহূৰ্তে উপস্থিত আছোঁ কৰিমগঞ্জ চহৰ সংলগ্ন পাথুগাঁৱত আৰু পাথুগাঁৱত যে মৃৎশিল্পীসকলে যে মাটিৰ চাকি বনাই আছে এয়া শুভঙ্কৰ মালাকাৰে দেখুৱাইছে যে এই ইয়াতে মৃৎশিল্পীসকলে মহিলা পুৰুষ সকলোৱে মিলি মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ আছে আৰু কেনেদৰে যে প্ৰদীপ বনাই আছে এয়া আপোনালোকে টিভিৰ পৰ্দাত দেখিব পাৰিছে যে এই যে মাটিৰ চাকিবিলাক তেওঁলোকে বনাই আছে আৰু আমি জানিব পৰা মতে এই যে মৃৎশিল্পীসকলে যিটো মাটিৰ চাকিসহ যে মাটিৰ আন বস্তু তেওঁলোকে বনায় আৰু এইটো তেওঁলোকৰ প্ৰায় কেইযুগৰ পৰা তেওঁলোকে চলাই আহিছে কিন্তু ইয়াৰ বাহিৰে তেওঁলোকে আৰু আন কাম নাজানে যাৰ বাবে আজিৰ দিনতো তেওঁলোকে এই যে মাটিৰ প্ৰদীপ বা মাটিৰ আন বস্তুসকল বনোৱাৰ কামত ব্যস্ত আছে আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে যে যিহেতু দীপাৱলীলৈ মাজত মাত্ৰ আৰু কেইটা দিন এই ক্ষেত্ৰত তেওঁলোকে মাটিৰ প্ৰদীপ বনোৱাত ব্যস্ত আছে আমি এজনৰ পৰা জানিবলৈ যত্ন কৰিম যে এই যে মাটিৰ চাকিবিলাক যে বনাই আছে এই ক্ষেত্ৰত তেওঁলোকে কিমান লাভৱান হয় বা কিমান বনাইছে আৰু কি কয় তেওঁলোকে কত প্রদীপ বানিয়েছেন এবার 15-16 হাজার গত বছরও কি বানিয়েছিলেন বানিয়েছিলাম 14-15 হাজার চলেছে 8-10 হাজার চলেছে বাকিগুলো রয়েছে ঘরে এই যে প্রদীপগুলো বানিয়েছে এগুলা কি আপনারা কি পাইকারি বেচবেন না খুচরো খুচরা খুচরা বিক্রি কীরকম আপনাদের লাভ হয় এক্ষেত্রে তো মোটামুটি যান বাঁচানির কোনো রকম চলে আর সরকার থেকে কি কোনো সাহায্য পেয়েছিলেন না সরকার থেকে কোনো সাহায্য পাইনি আমরা এই যে প্রদীপ যে আপনারা যে বানাচ্ছেন যদি এক্ষেত্রে যদি কোনো লাভ না হয় তাহলে এগুলা কেন বানাচ্ছেন বা আপনাদের ইয়ের কি আমরা তো জাতি ব্যবসা জাতি কর্ম এর জন্য করতে লাগে আর কম হোক বেশ হোক চলতে লাগবো না এটা তো অন্যর কাজে যাইতে লাগবো অন্য কিছু কাজ জানি না তো আমরা ওটার জন্য তো এই যে পাতু গ্রামে আর কত এরকম মৃৎশিল্পী আছে যারা এই মাটির চাকি বা এইগুলা বানায় 20-25 ফ্যামিলি অনুমানিক